কোল ইণ্ডিয়া লিমিটেড পুনৰুজ্জীৱিত কৰিব লাগে আৰু এইটো ভগৱানে এই প্ৰাকৃতিক সম্পদ কয়লা আমাক দিছে। কয়লাৰ প্ৰকৃত সৎব্যৱহাৰ হ'ব লাগিব আৰু কয়লাৰ পৰা জাতিটোলৈ ৰাজ্যখনলৈ ৰাজহ আহিব লাগিব। তাৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব সেইটো হ'ল যে আমাৰ সম্পদৰ সৎব্যৱহাৰ কৰি আমাৰ যিটো উদ্যোগ আছে ইয়াক পুনৰুজ্জীৱিত কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে এতিয়া কয়লা উৎপাদন খনন এইবোৰৰ আজিকালি নতুন নতুন টেকন'লজি আহিছে, এইবোৰ আপগ্ৰেডেশ্যন আজিলৈকে হোৱা নাই। সেইবোৰৰ কাৰণে বিশ্বজুৰি যেনেকুৱা ধৰণৰ এনেকুৱা নতুন নতুন টেকন'লজি ইউজ কৰি কয়লাৰ খনন চলিছে, সেই গোটেই কথা বতৰাবোৰ আমি পাতি আমি সেই বিষয়বোৰ আগবঢ়াই লৈ যাব লাগিব। কাৰণ পৰিৱেশ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি কেনেকৈ প্ৰাকৃতিক সম্পদ আহৰণ কৰিব পাৰোঁ, কেনেকৈ প্ৰাকৃতিক সম্পদৰ সৎব্যৱহাৰ কৰিব পাৰোঁ, তাৰ ওপৰতে এটা জাতিৰ অৰ্থনৈতিক ভৱিষ্যত। গতিকে মই মাৰ্ঘেৰিটা সমষ্টিৰ এইটো মূল বিষয়। দ্বিতীয় হৈ গ'ল চাহ উদ্যোগ। আজি আপোনালোকে খবৰ পাইছে যে বটলিভ ফেক্টৰীবোৰ বন্ধ কৰা এটা কুটকৌশল ষড়যন্ত্ৰ ৰচনা কৰিছে। ডাঙৰ বাগানবোৰ থাকিব, কিন্তু বটলিভ মানে কোৱালিটি ডিটৰিয়েট কৰা বুলি। কাৰণ কোৱালিটি কণ্ট্ৰল কৰিবৰ কাৰণে তেওঁলোকৰ এটা ব্যৱস্থা আছে, কাৰণ তেনেকুৱা ধৰণৰ পৰিৱেশ চৰকাৰে দিব লাগিব। এতিয়া সাধাৰণ জনতা যিসকলে চাহ খেতি কৰিছে তেওঁলোকে যদি অত্যাধিক হাৰত যদি ৰাসায়নিক সাৰ দিছে বা কোৱালিটিটো মেইনটেইন কৰা নাই, তাৰ কাৰণে তেনেকুৱা ধৰণৰ মাপদণ্ড ঠিক কৰি দিব লাগিব। এইটো চৰকাৰৰ দায়িত্ব। তাকে নকৰি আকৌ যিসকলে চাহ খেতিৰ পৰা ধনী হৈছে তেওঁলোকক পেটে ভাতে মাৰিবলৈ যদি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে, এইটো প্ৰচণ্ড অন্যায়। গতিকে বিভিন্ন বিষয় আছে আৰু সংসদৰ মজিয়াত উত্থাপন কৰা বিষয় আৰু আমি আন যিবোৰ মৌলিক বিষয়, দুইটা আচলতে পাৰ্থক্য আছে। এতিয়া মানুহৰ বিশেষকৈ সাধাৰণ জনতাৰ মূল বিষয়বোৰত যথেষ্ট মৌলিক যিবোৰ বিষয় এইবোৰত যথেষ্ট তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছে, প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যেনেকৈ মূল্য বৃদ্ধি, তাৰ লগে লগে বিভিন্ন কৰ কাটলৰ বোজা, এইবোৰে সাধাৰণ জনতাক কুঙা কৰি পেলাইছে, জীয়াতু ভুগিছে। তাৰ লগে লগে আমি জাতীয় যিবোৰ বিষয় আছে এইবোৰো সংসদৰ মজিয়াত উত্থাপন কৰিম। যেনেকৈ কাখন জাপি দিয়া হ'ল, ইয়াৰ ফলত অসমৰ কি ভয়াৱহ পৰিৱেশ আহিছে। তাৰ লগে লগে আমি আমাৰ অসমৰ মৌলিক যিবোৰ বিষয়, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় থাকিব, এইবোৰ বিষয় উত্থাপন কৰি এইবোৰ অধিকাৰ আজৰি আনিবৰ কাৰণে আমাৰ দায়িত্ব থাকিব। বান গৰাখহনীয়া সমস্যা সমাধানৰ বিষয়, অসম চুক্তি ৰূপায়ণ 6 নম্বৰ দফা কাৰ্যকৰী কৰা, নামৰূপ সাৰ কাৰখানা 4ৰ্থ গোট দিয়া, বৃহৎ নদী বান্ধ সম্পৰ্ক যিবোৰ তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত, সেই সম্পৰ্কতো আমাৰ শক্তিশালী দৃষ্টিভংগী থাকিব, যাতে অসমৰ ভৱিষ্যত ধ্বংস কৰি কোনো কাৰণতে উন্নয়ন আমি কেতিয়াও সম্ভৱ নহয় বা গ্ৰহণীয় নহয়। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো আপুনি সঁহাৰি কেনে পাইছে? ৰাইজৰ সকলো প্ৰান্ততে ৰাইজৰ সঁহাৰি আমি বিপুল সঁহাৰি পাইছোঁ আৰু দেখিছোঁ যে 10 বছৰত তেওঁলোকৰ যিবোৰ কথা ঘটিলে, যিমান মিছা প্ৰতিশ্ৰুতি দিলে, বিশেষকৈ ৰাইজ এতিয়া নিজেও ভুক্তভোগী। মূল্য বৃদ্ধি, কৰ কাটলৰ কথাটো কৈছোৱেই। তাৰ লগে লগে যিবোৰ প্ৰতিশ্ৰুতি আছিল যে অসমত বিজেপি চৰকাৰখনে যিবোৰ কৈছিলে জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ মাটি বাংলাদেশ হবে, ভেটি কাৰ যোগেদি অবৈধ বিদেশীক দিব কৈছে, জাতিটোও সংকটত, ভাষাৰ সংকট আহিছে। তাৰ লগে লগে বানমুক্ত অসমৰ কথা কৈছিল, বিদেশীমুক্ত অসমৰ কথা কৈছিল, এইবোৰ প্ৰহসন হ'ল, মিছা কথা ক'লে। 16 মে'ৰ পিছত বিদেশী টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছে। আৰু বৃহৎ নদী বান্ধ তেওঁলোকে নবনাওঁ, সৰু ক্ষুদ্ৰ ৰান অফ দ্য ৰিভাৰ হ'ব, নদী বান্ধ হ'ব, মাইক্ৰ' ডেম হ'ব, এইবোৰ কথা কৈছিল। তাৰ বিপৰীতে তেওঁলোকে কাম কাজ কৰিছে। দুৰ্নীতিমুক্ত অসম হ'ব বুলি কৈ দুৰ্নীতিযুক্ত অসম কৰিলে। গতিকে এই কথা বতৰাবোৰ আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ আৰু এইবোৰৰ বিৰুদ্ধেই ৰাইজে ভোটদান কৰিব।